এতিয়া মই আহিছোঁ ক'লে পানী LG 181 লিটাৰ ছিংগল ড'ৰ ফ্ৰিজ এটা কুলিং নহয় চেক কৰিবলৈ কমপ্লিট কৰিব আহিছোঁ। ইয়াৰ চাইছে কম্প্ৰেছাৰ ষ্টাৰ্ট লোৱা নাই, চুইচ দি থোৱা আছে, চাইছে কুলিং নাই, কম্প্ৰেছাৰ টিপ মাৰি আছে, টিপ টাক কৰি আছে। ইয়াক অফ কৰি আমি কম্প্ৰেছাৰটো চেক কৰিম। ইয়াৰ ফাৰ্ষ্ট ইয়াৰ ৰিলে OLP-টো চেক কৰিম। ইয়াৰ চাইছে থাৰ্মোষ্টাৰ যেতিয়া অফ অন কৰি চাই ল'ব থাৰ্মোষ্টাৰৰ পৰা লাইন ছাপ্লাই গৈছে কি নাই, তাক গম পোৱা যাব। ইয়াক মই অফ কৰি ল'লোঁ, এইটো অন হৈছে, হোৱাৰ লগে লগে আউটাৰ ছাপ্লাই দি গৈছে। ইয়াক এতিয়া মেচিনটো ঘূৰাম, ঘূৰাইখিনি বেক চাইড কম্প্ৰেছাৰ ৰিলে OLP-টো চেক কৰিম। চাইছে মই ৰিলে কভাৰটো খুলি ল'লোঁ, তাৰপিছত চাব এইটো পজিশ্যনত খুলিব, ৰিলেটো কেনেকৈ খুলিব। হালকা চাই টেষ্টাৰ এটা লৈ ল'ব, এইটো ওলাই গ'ল চাইছে। আকৌ ফ্ৰী কৰি লোৱাৰ কাৰণে স্ক্ৰুটো খুলি ল'ব। চাইছে এইটো হৈছে ৰিলে 2 ক্লিপৰ ৰিলে LG-ৰ, এইটো অভাৰলোড। এই দুটা বস্তু মই এতিয়া খুলি কিনি কম্প্ৰেছাৰ ফাৰ্ষ্ট চেক কৰিম। টাৰ্মিনালত কেনেকৈ কম্প্ৰেছাৰ চেক কৰা হয় সেইটো দেখাম। ৰিলেটো ৰিলেৰ ভিতৰত যোনটো চিপছ IC-টো থাকে, এই IC-টো ভাঙি গৈছে, জ্বলি শ্বৰ্ট হৈ গৈছে, হোৱাৰ কাৰণে এই বস্তু টুকুৰা হৈ গৈছে। টুকুৰা হোৱাৰ কাৰণে ষ্টাৰ্ট লৈ ৰানিং হ'ব পৰা নাই, টিপ মাৰি দিছে। ইয়াৰ ফাৰ্ষ্টত এতিয়া মই ৰিলে OLP-টো প্ৰব্লেম পাইছোঁ। ইয়াৰ কম্প্ৰেছাৰটো চেক কৰাটো দেখাম, কেনেকৈ কম্প্ৰেছাৰটো চেক কৰিব লগা হয়। তাৰপিছত কিলোমিটাৰটো লগাই ল'ব কণ্টিনিউটিত, লগোৱাৰ পিছত এইটো দুটা টাচ কৰিব, কৰাৰ লগে লগে এই চাউণ্ডটো দিব। আৰু কম্প্ৰেছাৰটো কেনেকৈ চেক কৰে সেইটো দেখাম। এইটো LG কম্প্ৰেছাৰ। LG কম্প্ৰেছাৰৰ তলতটো হৈছে আপোনাৰ কমনৰ লগত ৰাইট চাইড ৰানিং চাইছোঁ, ঠিকে আছে, ষ্টাৰ্টিং ঠিকে দেখাইছে। এতিয়া বডিটো চেক কৰি লওঁ। ঠিকে আছে, তিনিটা পাৰ্টত আপুনি কমন, ৰানিং, ষ্টাৰ্টিঙত বডিটো চেক কৰি ল'ব এইটো পজিশ্যনত। এইটো চাইছে তলতটো হৈছে কমন, ৰাইট চাইড ৰানিং, লেফ্ট চাইড হৈছে ষ্টাৰ্টিং। এতিয়া কম্প্ৰেছাৰ ঠিকে দেখাইছে কণ্টিনিউটিত। এই ৰিলে OLP-টো লগাম, লগাই আছে, সেইটো ৰানিং কৰি চাম এম্পিয়াৰ কিমান লৈছে। এইটো চাইছে 2 ক্লিপৰ ৰিলে, 3 জেগুৱাৰ ৰিলে আছে, আৰু এইটো OLP, এই দুটা এতিয়া লগাম, লগাই কিনি চেক কৰিম। এই ৰিলেটো ৱাৰিং চাইছে, এইটো ব্লু যোনটো হৈছে এইটো ৰানিং, আৰু ৰেডটো ষ্টাৰ্টিং। কেপাচিটাৰ পৰা মেইন ব্লুৰ লগত কানেকশ্যন হৈ আহি ফাৰ্ষ্ট ৰানিঙত সোমাব, আৰু ছিংগল কেপাচিটাৰ পৰা ঘূৰি আহি ষ্টাৰ্টিঙত যাব। এইটো ৰেডটো ষ্টাৰ্টিং, আৰু ব্লেক যোনটো সেইটো কমন। ৰিলেটো ছেটিং কৰি এবাৰ চলাই চাম। চাইছে এইটো তলতো OLP লাইন হ'ব, অভাৰলোড 3 ক্লিপত যোনটো গৈছে, একদম ইজি লগোৱাৰ তৰিকাটো। ৰিলে অভাৰলোড যেতিয়া বহাব তেতিয়া ইয়াক পুৰা ফুল্লি জাম কৰি ল'ব, যাতে স্পাৰ্কিং নেমাৰে। স্পাৰ্কিং মাৰিলে শ্বৰ্ট চাৰ্কিট হোৱাৰ চান্স থাকে। তো ইয়াক টাইটকৈ ভালকৈ লগাব ৱায়াৰিং। এইটো কমনৰ লগত বেলেগ ৱায়াৰ শ্বৰ্ট হ'ব নালাগে, হ'লে ফিউজ উৰিব। এই বস্তুটো সদায় চাই ল'ব। চুইচটো দিয়া, চুইচটো দি চলাই চাই লওঁ কি কণ্ডিশ্যন আছে। কম্প্ৰেছাৰ ৰানিং হৈ গ'ল। ইয়াক 10 মিনিট চলাই চাম, চলাই ইয়াক গেছ কুলিংটো চেক কৰি ল'ম ঠিকে আছে কি নাই। ফাৰ্ষ্ট ইয়াত ৰানিং কৰাৰ পিছত আৰু এটা বস্তু চেক কৰি ল'ব, মেচিনটো বডি আছে কি নাই চেক কৰি ল'ব। ইয়াত চাইছে টেষ্টাৰ লগাৰ লগে বডি নাই। কম্প্ৰেছাৰ কিলোমিটাৰত কেতিয়াবা দেখুৱাৰ পিছতো কইল ৰানিঙত বডি হৈ যাব পাৰে, সেইটো কাৰণে আগতে বডি হাত দিয়াৰ আগতে এবাৰ টেষ্টাৰ মাৰি চাই ল'ব বডি দেখাইছে কি নাই। অ'কে আছে। আৰু যেতিয়া চলাব তেতিয়া এই কণ্ডেঞ্চাৰ লাইনিং হিট আহি গৈছে, তেতিয়া গেছৰ প্ৰব্লেম নাই। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব, আৰু ফেচবুকত চাইছে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আজি দেখালোঁ LG ছিংগল ড'ৰ ফ্ৰিজৰ কম্প্ৰেছাৰ আৰু ৰিলে অভাৰলোড বেয়া হ'লে কেনেকৈ চেক কৰে।
এই বস্তু চেক কৰি ছেটটো ৰানিং কৰা হ'ল। তো ভিডিঅ' কৰিছোঁ ইয়াতে শেষ।